আজি যাম গৈ দেই গুৱাহাটীৰ পৰা সেইটো কাৰণে পুৰা এফালে মই মাংস বনাই আছোঁ আৰু এইফালে একদম মাছ ফ্ৰাই কৰি আছোঁ টেঙা তৰকাৰী বনাম তাৰপৰা এইফালে শুকান মাংসখিনি অলপ শুকানকৈ ভাজি দেউতা নিবলৈ আহি আছে সেইটো কাৰণে পুৰা বনাই আছোঁ এতিয়া এইফালে মোৰ কচুৱে ঔটেঙা আৰু মাছৰ তৰকাৰী ধুনীয়াকৈ হৈ গ'ল তাৰপাছত এইফালে মাংসখিনিও ভাজি হৈ গ'ল ধুনীয়াকৈ মোৰ নিচিনা এনেকুৱা ভুল কোনে কোনে কৰে কমেণ্ট কৰি জনাবচোন দেই ককাকে আহিলে ধুনীয়াকৈ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ ভিডিঅ' অন কৰিলোঁ খালি ষ্টাৰ্ট নকৰিলোঁ চাওকচোন কেনেকুৱা মাথা মানে ককাকে ইমান মৰম কৰে নাতিনীয়েক সেইটো কাৰণে বোলো ইমান দিনৰ মূৰত লগ পাব ধুনীয়াকৈ স্মৃতিখিনি ৰাখি থ'ম আৰু কেনেকুৱা মৰম কি এইবিলাক ধুনীয়াকৈ কিন্তু চাওকচোন ভিডিঅ'টো কৰিবই নাপালোঁ কি যে হ'ব পাগলা দিমাগ বাই 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 বিটু বাই বাই বেয়া খং উঠি আছে বাই 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 আজিৰ পৰা গুৱাহাটীত বাই বাই দেই এতিয়া ধুনীয়াকৈ ঘৰলৈ যাওঁগৈ নাই জেঠাক বাই বাই কৈ দে ভালকৈ যাবি হা বাই বাই কৈ যাবি দেই বাই কৈ দে আৰু পিউটি পিউটি দাদাই জোকালে বেয়া নাপাবা দেই দাদা সেনেকুৱাই দেই একো নাই দে আকৌ দাদাহঁত আহিবই নহয় আহিবি চানো আহিলেগে আহিবি বেয়া পাই নাযাবি কি বেয়া আপুনি কিবা বেয়া পালে বেয়া গ'লে লগত লৈ যাব মোবাইলটো ললি ইমান আছে নাই এইফালে ছোৱালীক এৰি থৈ আহি এতিয়া চাওকচোন দেউতাক কেনেকৈ কান্দি আছে ইমান মানে কি ক'ম মানে আমাৰ দেউতাই এনেও বহুত মৰমীয়াল যে সেইটো কাৰণে এনেকুৱা চকু পানী ওলাই গৈছে জীয়েকক এৰি থৈ আহোঁতে তাৰপাছতে এইফালে চাওকচোন ছোৱালীজনী মানে আগতে এনে গাড়ীয়ে চাড়ীয়ে উঠিলে একদম তাইক চিট লাগে এতিয়া দেখিছেনে ককাকক পাই চিট নলগাই হ'ল তাৰপাছতে আমি তাৰ পৰা আহি একদম মৰিগাঁও গাড়ীত উঠি লৈছোঁ একদম চিন্তাই লাগিছে কি ক'ম মানে গাড়ীত উঠাৰ লগে লগে গাড়ী দেখিলে মোৰ ভয় লাগে চিন্তা লাগে যিহেতু বমি হয় আৰু ছোৱালীজনীৰ কাৰণে বিশেষকৈ চিন্তা লাগে তাই টোপনি গ'লে আৰু ইমান এটা চিন্তা নাই যেনিবা তাৰপিছত টোপনি গ'লে গম নাপাব ময়ো টোপনি গ'লে গম নাপাওঁ ভাল লাগে তেতিয়া এইফালে চাওকচোন ছোৱালীজনী আকৌ ধুনীয়াকৈ টোপনিয়ে গ'ল সেইটো কাৰণে আকৌ মনটো ভাল লাগিছে তাৰপাছতে ময়ো বোলো নাই টোপনি যাওঁ এইফালে পূৰা টোপনি যোৱা ভেকচিন ধৰিছোঁ দেই কিন্তু ৰিয়েলকৈ যাব লাগিব তেতিয়াহে আকৌ বমি চমি নহ'ব আৰু ধুনীয়াকৈ পূৰা টোপনি গ'লোঁ যোৱাৰ পাছত এয়া চাওকচোন মৰিগাঁও আহি পালোহি তেতিয়াহে মানে চকু মেলিছোঁ আৰু একদম ধুনীয়াকৈ মৰিগাঁও আহি পাই ল'লোঁ টোপনি যোৱাৰ কাৰণে বাচিলোঁ আৰু বমি নহ'ল তাৰপাছতে আকৌ আমাৰ গাঁৱলৈ বুলি টুমটুমত উঠিলোঁ টুমটুমত উঠিয়ে আকৌ আমাৰ দেউতাই গাড়ী সাতগাঁৱতে থৈ গৈছিল স্কুটি আকৌ স্কুটি এতিয়া ধুনীয়াকৈ আহিছোঁ এনেও স্কুটিত উঠি ইমান ভাল লাগে কি ক'ম মানে শান্তি লাগি গৈছেগৈ স্কুটি হওক বাইক হওক মই এনেকুৱা উঠি মানে বহুত ভাল পাওঁ তো ধুনীয়াকৈ এতিয়া ঘৰ আহি পালোহি ঘৰ আহি পাই চাওকচোন মোৰ জ্বালা ইয়াত দেখিছেনে গোটেই সোপা কাপোৰ মানে আকৌ ধুই দিছোঁ তাত থাকোঁতে মানে ধুনুজনী চুব নোৱাৰা হ'ল যে মোৰ কিবা ভাল লগা নাই সেইটো কাৰণে আকৌ ঘৰত আহিছোঁ ভিজাই কৰি দিছোঁ মানে বমি নকৰিলোঁ বুলিহে যদি বমি কৰা হয় মোৰ মানে কি অৱস্থা হ'ল হয় ঠিক নাই একদম সেইটো কাৰণে ভগৱানে ভালে কুশলে লৈ আহিলে অহাৰ পাছত এইবিলাক আকৌ মোৰ গাও ধুনীয়াকৈ ধুই লৈছোঁ লৈ পানী এগিলাচ খাইছোঁ ইমান মানে অমৃত খোৱা যেন লাগিছে জানেনে তাত মোৰ পানীবিলাকো খাব মন নাযায় কিনা পানীও খাব মন নাযায় কি যে হ'ব মোৰ মানে নেজানিছোঁ আৰু দেই তাৰপিছত ঘৰত আহি খাইছোঁ ইমান ধুনীয়া লাগিছে পানীখিনি আইৰণ থাকিব পাৰে কিন্তু ঘৰৰ পানীখিনি খাই বহুত ভাল লাগে তাৰপাছত এইফালে আকৌ ধুনীয়াকৈ বিচনা জাৰি জোকাৰি লৈছোঁ যিহে ধূলি মাকতিও ভগৱান এইকেইদিন যাওঁতে এনেকুৱা এমাহ দুমাহ যদি কেনেবাকৈ মানুহজনৰ লগত যাওঁ কি হ'ব মোৰ বিলাই আৰু তাৰপাছত এইফালে একদম অকণমান বাগৰি দিছোঁ ইমান ভাল লাগিছে আজিলৈ বাই বাই